দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ পুনৰালোচনাৰ চেপ্টাৰৰ কেইটামান MCQ আলোচনা কৰি মনোযোগেৰে চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা নতুন নতুন ভিডিঅ' পাবলৈ আৰু সদায় তোমালোকৰ MCQ বিলাক মোৰ চেনেলত দি থাকিম গতিকে নিয়মীয়াকৈ মোৰ চেনেলটো চাই থাকিবা। আজি প্ৰথম কোৱেশ্চনটো লৈছো চাবা তলত কোনটো সমানুপাত গঠন কৰিব এনেকৈ কোৱেশ্চন আহি থাকিব চাবা 10 20 30 60 ABCD অপশন তেনেকৈ দিয়া আছে কোনটো সমানুপাত গঠন কৰিব সমানুপাত গঠন কৰিবলৈ হলে প্ৰথমটো আৰু দ্বিতীয়টোৰ অনুপাত চাবা প্ৰথমটো আৰু দ্বিতীয়টোৰ অনুপাত 10:20 কিমান হ'ব এই যেটো কাৰা গল 1:2 থাকিল আৰু 30:60 অনুপাত এইটো গতিকে 30 মধ্যে একবাৰ 60 মধ্যে দুইবাৰ গতিকে হল এটো 1:2 এটো 1:2 দুইটা সমান হল প্ৰথমটো দুটাৰ অনুপাত আৰু পিছৰ দুটাৰ অনুপাত সমান হৈছে therefore এই 10 20 6 30 আৰু 60 এই সংখ্যাকেইটাই কি কৰিব সমানুপাত গঠন কৰিব এইটো অপচনে শুদ্ধ এই নম্বৰ অপচন শুদ্ধ দুই নম্বৰ কোৱেশ্চনটো লোৱা হৈছে চাবা যদি x ভেৰিয়াছ y x y ৰ লগত প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু x = 3 হলে y 24 হয় এতিয়া x = 4 হলে x = 4 তেন্তে y ৰ মান কিমান হ'ব চাবা x আৰু y যেহেতু প্ৰত্যক্ষভাৱে বিচৰণ কৰে x বাঢ়িছে y ও বাঢ়িছে x যদি 3 হয় y কি হয় y 24 হয় তেনে কিমান গুণ বাঢ়িছে 3 8 গুণ 24 8 গুণ বাঢ়িছে y x তকৈ y 8 গুণ বাঢ়িছে 3 8 গুণ 24 তেতিয়া x ৰ মান যদি 4 হয় y ৰ মান 8 গুণ বাঢ়ি দিয়া 8 গুণ বঢ়াই দিয়া 4 8 গুণ 32 y ৰ মান 4 8 গুণ 32 32 গতিকে সি নম্বৰ অপচনটো শুদ্ধ অলপ মনোযোগেৰে চাবা ইয়াত চাবা x3 y 24 3 8 গুণ 24 then x4 তেন্তে y ৰ মান 3 4 8 গুণ 32 এতিয়া নেক্সট কোৱেশ্চন 3 নম্বৰটো লৈছো চাবা 0.4027 ৰ প্ৰামাণিক ৰূপটো তোমালোকে জানো কি প্ৰামাণিক ৰূপ থাকিব হ'বলৈ হলে প্ৰামাণিক ৰূপ কৰোতে দশমিকৰ বাওঁফালে এটা অংক আহিব লাগিব সেই অংকটো 0 পৰা 9 লৈ 1 পৰা 9 লৈ হ'ব পাৰে গতিকে ইয়াত 0.40 ৰ পিছত 27 গতিকে ইয়াত কি হ'ব লাগিব দশমিকটো ইয়াত আহিব লাগিব 2 পইণ্ট আহিব লাগিব দশমিকৰ বাওঁফালে এটা অংক থাকিব এই অংকটো 1 পৰা 9 লৈ গতিকে ইয়াত 2 পইণ্ট আহিব লাগিব 2 পইণ্ট প্ৰথম 2 পইণ্ট আমি চাম কোনটো 2 পইণ্ট কোনটো আছে 2 পইণ্ট এটা 2 পইণ্টৰ পিছত চাও দশমিক আছিল ইয়াত লৈ গলো ক'ত ইয়াত কেই গৰ 1 2 3 4 5 গৰ হল লৈ গৈছো গতিকে সংখ্যাটো এটো সৰু নিচে সৰু গতিকে ইয়াত লহাৰ লগে লগে সংখ্যাটো ডাউন হৈ যাব গতিকে 5 গৰ হল লৈছো গতিকে মানে পাৱাৰটো 10 টু দি পাৱাৰ -5 মানে তলত মানে 5টা শূন্য দিব লাগে সেই 5টো ওপৰত লৈ গলে -5 হয় 2.57 into 10 to the power -5 গতিকে 2 নম্বৰ অপচনটো শুদ্ধ অলপ মনোযোগেৰে চাবা সোঁফালে লৈ গৈছো কাৰণে -5 1 2 3 4 5 গতিকে 5 গৰ ফল লৈছো গতিকে 2.7 into 10 to the power -5 2 নম্বৰ অপচনটো শুদ্ধ এতিয়া নেক্সট কোৱেশ্চন এইটোৰ দৰে 8.03 into 10 to the power -4 ৰ সাধাৰণ ৰূপটো হ'ব এইটো হল প্ৰামাণিক ৰূপ আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিলো এইটো প্ৰামাণিক ৰূপে দিয়া আছে এতে সাধাৰণ ৰূপ মানে এনেকুৱা ৰূপটো কি হ'ব এনেকুৱা ৰূপত প্ৰকাশ কৰিলে কি হ'ব সবা 10 to the power -4 যেহেতু আছে ইয়াত আছিল 10 to the power -5 হলে দশমিক 5 গৰে ফল গুছি আহে ইয়াত 5 গৰে ফল আহিছিল তে 10 to the power -4 হৈ আছে গতিকে 5 গৰে ফল গুছি আহিব দশমিকটো ইয়াত 2 গৰ পিছত দশমিক আছে আৰু 5 গৰ পিছত দশমিক চাবা 2 গৰ পিছত দশমিক আছে আৰু 5 গৰ তাহলে 2 গৰ পিছত দশমিক আছে আৰু 5 গৰ নহয় 4 গৰ আছে 4 গৰ পিছত 2 গৰ পিছত আছে আৰু 4 গৰ 1 2 3 4 তেন্তে ইয়াত সব 4 গৰ আৰু 2 গৰ 6 গৰ 1 2 3 4 5 6 এনেকৈ ক'ব পাৰো তো এই নম্বৰ অপচনটো শুদ্ধ দশমিকত মূলতে দশমিক যত আছে তাৰ পৰা বাওঁফালে আৰু 4 গৰ আহিব যেহেতু 4 আহিছে গতিকে ইয়াত আছিল 1 2 3 4 নেক্সট কোৱেশ্চন 5 নম্বৰটো লৈ আহিছে চাবা PQRS সমানুপাতত থাকিলে এক লিখা হয় ইয়াত লিখা হ'ব চাওক PQRS যদি সমানুপাতত থাকে এই মাত্ৰ ইয়াতে পাইছিলে 1 নম্বৰটো এই কেইটা সমানুপাত গঠন কৰে কেতিয়া প্ৰথম দুটাৰ অনুপাত আৰু পিছৰ দুটাৰ অনুপাত সমান হ'ব লাগে
গতিকে ইয়াতো প্ৰথম দুটাৰ অনুপাত P/Q 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 ক'ত আছে ইয়াত আছে কাৰ সমান হ'ব লাগিব R/S সমান হ'ব লাগিব এইটোৱেই পি নম্বৰ অপশ্যন শুদ্ধ প্ৰথম দুটাৰ অনুপাত আৰু পিছৰ দুটাৰ অনুপাত সমান হ'লে সেই সংখ্যাকেইটা কি কৰে সমানুপাত গ্ৰহণ কৰে গতিকে P/Q ইকুৱেল টু R/S নেক্সট কুৱেশ্যন লৈছোঁ চাবা PQR সমানুপাতত থাকিলে লিখা হ'ব ইয়াত লিখা কেনেকৈ লিখা হ'ব এতিয়া চাবা চাৰিটা সমানুপাতত থাকিলে প্ৰথম দুটাৰ অনুপাত আৰু পিছৰ দুটাৰ অনুপাত সমান হয় তিনিটা যদি সমানুপাত হয় তেতিয়া কি হ'ব এইবিলাক অপশ্যনত দিয়া আছে চাবা এইবিলাক দিয়া আছে P/Q ইকুৱেল Q/R P/R R/Q এইবিলাক দিয়া আছে 2 নম্বৰ অপশ্যনত দিয়া আছে ওপৰত এটাও নহয় এতিয়া যদি তিনিটা যদি এনেকুৱা সমানুপাতত থাকিব লাগে তেন্তে মাজৰ পদটো দুইবাৰ হ'ব মাজৰ পদটো মনত ৰাখবা মাজৰ পদটো সদায় দুইবাৰ হ'ব P/Q ইকুৱেল টু Q/R এইটো অপশ্যন শুদ্ধ তেনেহ'লে এই নম্বৰ অপশ্যন শুদ্ধ মাজৰটো দুইবাৰ P/Q ইকুৱেল টু আকৌ Q আহিব Q/R গতিকে এই নম্বৰ অপশ্যনটো শুদ্ধ বাকীকেইটা হ'ব নোৱাৰে গতিকে অলপ মনোযোগেৰে চাবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আকৌ নতুন MCQ বিলাক দি থাকিম আজি এইখিনিয়ে